আজি গ্ৰাম্যাঞ্চলত নাট্য দলৰ যি কাম কৰিছিলোঁ কমেও 100-150খন নাটকত কাম কৰিছিলোঁ। কিন্তু আজি মোৰ 6 বছৰ চাইনৰ লগত পৰি মই এইবিলাক কৰাৰ পৰা বিৰত আছোঁ। গতিকে আজি মই এনেকৈ থাকি চিকিৎসা সকলোতে কৰিছিলোঁ, কিন্তু মেইনলি গুৱাহাটী GNRCত কৰিছিলোঁ। আমাৰ MLA ছাৰে পঠাইছিল 5,000 টকা দি, আমাৰ সেই 5,000 টকা দি কাম নহ'ল। তেখেতে নিজে ডক্টৰ ধৰি দিছিলে, তাৰপিছত আৰু খবৰ লোৱা নাই। লগ পাই মোক সকলোতে এই যোৱা বছৰ শংকৰদেৱ আটাচাৰ্য তাতে লগ পাইছিলে, অনুষ্ঠানত প্ৰায় লগে পায়। তেখেতে মোক চাইম বুলি কয়, তাৰপিছত একো খবৰ নলয়। আবেদন বহুতবাৰ কৰিছোঁ, কিন্তু এতিয়া শিল্পী পেঞ্চনৰ বাবে মোৰ দৰকাৰ। গতিকে ৰাইজ বা MLA ছাৰে শিল্পী পেঞ্চনটো কৰি দিলে মই চলাৰ পথটো পাম। মানে চিকিৎসাও চলি আছে, GMCটো কৰা হৈছে আৰু বিভিন্ন ধৰণেও কৰা হৈছে, বেলেগ প্ৰাইভেটকৈও কৰা হৈছিল, কিন্তু একো উপকৃত হোৱা নাই। তাৰ পৰা পইচা পাতিবিলাকো খৰচ হৈ আছে, কিন্তু একো উপকৃতও হোৱা নাই। তেওঁ অলপমান হাতৰ কামটো বন্ধ হৈ যোৱাৰ কাৰণে ঘৰখন চলাৰ কাৰণে অলপমান অসুবিধা হৈছে। এতিয়া চৰকাৰৰ ফালৰ পৰাও একো সুবিধা পোৱা নাই। বিধায়কজনৰ ওচৰতো কথা পতা গৈছিল, আৰু বিধায়কজনে নিজে লগো পাই থাকে সভা সমিতিয়ে, কিন্তু তেওঁ একবাৰ 5,000 টকা দিছিল, কিন্তু তাৰ পাছৰ পৰা একো খবৰ কৰা নাই। আৰু তেওঁতো নিজে জানেই এইখিনিত মানে বজালিত মানে এটা বিখ্যাত শিল্পী বুলি সকলোৱে জানে, আৰু তেওঁ গম পাইছে, কিন্তু শিল্পী পেঞ্চন পোৱা নাই। 2বাৰমান আবেদন কৰা হ'ল, কিন্তু একো খবৰ অহা নাই। আৰু এতিয়া হ'লে ভাল হয়, শিল্পী পেঞ্চনটোৰে বেছি গুৰুত্ব আমাৰ। বাকী এইবিলাক পইচা দিটো আৰু নোজোৰে। শিল্পী পেঞ্চনটো হ'লে তাৰমানে আৰু চলি থাকিব পাৰি। চৰকাৰৰ কাৰণে সেইটোৱে আহ্বান যে শিল্পী পেঞ্চনটো যেন কৰি দিয়ে, অলপমান কৃতাৰ্থ কৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।